ধুবুৰীত এগৰাকী শিক্ষকৰ অৱসৰ ছাত্ৰ ছাত্ৰীয়ে হুকহুকাই কান্দিছে শিক্ষকজনৰ বাবে হুকাকুল পৰিৱেশ এইখন বিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰীৰ প্ৰিয় শিক্ষকে এৰি যাবলৈ ওলাইছে এখন বিদ্যালয় বিদ্যালয়খন হৈছে ধুবুৰীৰ উচিতা 699 নং এইখন বিদ্যালয় এক প্ৰকাৰ হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সকলোৰে চকুলুনি কৰিছে অৱসৰ গ্ৰহণ কৰিলে গোলকগঞ্জ শিক্ষাখণ্ডৰ 699 নং উচিতা এলপি স্কুলৰ শিক্ষক ৰাখাল চন্দ্ৰ বিশ্বাসে 1964 ইংৰাজী চনত গোলকগঞ্জৰ দক্ষিণ ৰায়পুৰত জন্মগ্ৰহণ কৰা ৰাখাল চন্দ্ৰ বিশ্বাসে 1987 ইংৰাজী চনত নমক্ষুদ্ৰপাৰা এলপি স্কুলত চাকৰি জীৱন আৰম্ভ কৰিছিল 2009 ইংৰাজী চনত গোলকগঞ্জ শিক্ষাখণ্ডৰ 699 নং উচিতা এলপি স্কুলত শিক্ষক হিচাপে যোগদান কৰিছিল এইগৰাকী শিক্ষক ৰাখাল চন্দ্ৰ বিশ্বাসে আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনে আজি তেখেতক আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰাখাল চন্দ্ৰ বিশ্বাসে বিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ মুহূৰ্তত এইদৰে হুকহুকাই কান্দিছে ছাত্ৰ ছাত্ৰীয়ে গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মোলা ৰিপৰ্ট পিআই নিউজ মই এইখিনিয়ে কম মই এইখন 699 নং উচিতা এলপি স্কুলত 2009 চনৰ 27 ফেব্ৰুৱাৰীত যোগদান কৰিছিলোঁ কৰ্মৰত আছিলোঁ আৰু আজিয়ে মোৰ শেষ দিন কাৰ্যকালৰ আজিৰ পৰা মই আৰু এইখন স্কুলত নাহিমে এইটো পৰম্পৰা আৰু মই যিখিনি মোৰ ষ্টাফ আছিল সবেই শৈক্ষিক জ্ঞান সামাজিক জ্ঞান আধ্যাত্মিক জ্ঞানৰ পৰা আৰম্ভ কৰি সববিলাকতে তেখেতসকল সবেই খুব দক্ষ আৰু এই অঞ্চলৰ যিমানখিনি পিতৃ মাতৃ অভিভাৱক অভিভাৱিকা সকলোৱে আমাৰ এই স্কুলখনৰ লগত শিক্ষক শিক্ষয়িত্ৰীৰ লগত এছএমচিৰ লগত সবৰে লগত খুব সৌহাৰ্দ্যপূৰ্ণ মানসিকতাৰে চলি আছে আৰু চলি থাকিব বুলি মোৰ বিশ্বাস আৰু মোৰ যিখিনি এইখন স্কুলৰ ছাত্ৰ ছাত্ৰী আছে আজিলৈকে সঁচাই মই শলাগ লৈছোঁ যে আমি যেনেকৈ পঢ়াওঁ তেওঁলোকে তেনেকৈ পঢ়ি থাকে আৰু একেবাৰে ৰিজাল্টো বেয়া নহয় 2017 যেতিয়া আমাৰ গুণোৎসৱ আৰম্ভ হৈছিল গোটেই অসমত তেতিয়া আমি মোৰ এইখন স্কুলৰ পৰাই তেতিয়া মই প্ৰধান শিক্ষক আছিলোঁ A+ গ্ৰেড আমি পোৱা এইখন স্কুল হয় আৰু দ্বিতীয়বাৰ যদিও A+ গ্ৰেড পোৱা নাছিলোঁ কিন্তু A পাইছিলোঁ গতিকে মই আশা কৰোঁ এইখন স্কুলৰ বৰ্তমানৰ যিখন আমাৰ শিক্ষক সমাজ আছে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আছে এওঁলোকে যেনেকৈ আগৰ পৰা পঢ়াই আছিলে আজিও যদি তেনেকৈ পঢ়াই থাকে নিশ্চয় মোৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আছে বুলি মই ধাৰণা কৰোঁ আৰু কামনা কৰোঁ যে তেওঁলোকে আগৰ নিচিনাকৈ আৰু উন্নত পদ্ধতিৰে তেওঁলোকে শিক্ষাদান দিব বুলি মোৰ দৃঢ় বিশ্বাস